হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো অসমবাসী ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, যিহেতু প্ৰধানমন্ত্ৰী ISSL যোজনাৰ যিটো স্বচ্ছ ভাৰত অভিযানৰ চৰকাৰী লেট্ৰিনৰ অনলাইন প্ৰক্ৰিয়া, সেইটো পুনৰ সক্ৰিয়কৰণ হৈছে। আৰু অসমবাসী ৰাইজৰ বাবে সেইটো খুবেই এটা ভাল খবৰ যে যিসকলে আগতে এই অনলাইনটো কৰিব নোৱাৰিলে, সেই অনলাইনটো তেওঁলোকে এতিয়া সম্পূৰ্ণকৈ নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। আৰু সেই প্ৰচেছটো কেনেধৰণে কৰিব লাগে মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম আৰু কৰি দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে সেইবাবে কোনো ধৰণৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। আৰু কি ডকুমেণ্ট লাগিব বা কেনেধৰণে কৰিব লাগে মই সকলোখিনি দেখুৱাই যাম। তো গাইজ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই এতিয়া ভিডিঅ'খিনি খুব সোনকালে পায়, তেওঁলোকে প্ৰথমতে পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় আৰু সকলোৱে কৰিব পাৰে। যিহেতু বৰ্তমান এই ISSL যোজনাত চৰকাৰী লেট্ৰিনৰ সন্দৰ্ভত প্ৰথম কিস্তিত 9,000কৈ আৰু দ্বিতীয় কিস্তিত 9,000কৈ টোটেল 18,000 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু খুব সোনকালে এই পইচাটো এৰি দিয়াৰ সিদ্ধান্তও লৈছে। আৰু কিছু জেগাত আমি খবৰ পোৱা মতে কিছু জেগাত এই পইচাখিনি বেনিফিচিয়াৰী একাউণ্টত সোমাইছে। আৰু যিসকলে এতিয়ালৈকে পইচা পোৱা নাই বা যিসকলে এতিয়ালৈকে অনলাইন কৰা নাই, খুব সোনকালে তেওঁলোকে অনলাইন কৰক। আৰু যিসকলে পইচা পোৱা নাই তেওঁলোকে খুব সোনকালে নিজৰ ষ্টেটাছটো চেক কৰক। গতিকে আপোনালোকলৈ আজি মই ভিডিঅ'টো আগবঢ়াই দিওঁ যে যিসকলে কৰিব নোৱাৰে তেওঁলোকে যাতে ভিডিঅ'টোৰ যোগেদি নিজৰ মোবাইলৰ পৰা অনলাইনটো কৰিব পাৰে। আৰু যদি কিবা অসুবিধা পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তো গাইজ, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক চৰকাৰী লেট্ৰিনৰ অনলাইন প্ৰক্ৰিয়া কেনেধৰণে হয় সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখাই যাম। আৰু আপোনালোকে খুব সহজতে নিজৰ মোবাইলৰ পৰাই এই এপ্লিকেশ্যনখন কৰিব পাৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে প্ৰথমতে নিজৰ মোবাইলত থকা যিটো ক্ৰ'ম ব্ৰাউজাৰ আছে সেই ক্ৰ'ম ব্ৰাউজাৰটো খুলি ল'ব। ইয়াত চাওক, মোৰ আগতে পেজটো খুলি থোৱা আছিলে বাবেই এই যিটো হোম পেজ হয় সেই হোম পেজটো আহি গৈছে। ইয়াৰ যিটো লিংক হয় মই লিংকটো ডেছক্ৰিপশ্যন বৰ্ডত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব, যিটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ হয়। ইয়াতে চাওক, এই লিংকটো পোৱাৰ পিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি চাব আৰু তলত লিখা আছে কেইটামান অপশ্যন আছে যে MIS, তাৰপিছত এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL। গতিকে আপোনালোকে এই যিটো অপশ্যন আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব। ইয়াত ওপৰত লিখা আছে যে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত লিখা আছে ৰেজিষ্টাৰ্ড চাইন ইন, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এজ লগইন ID। তো আগতে মই এটা ভিডিঅ'ত দিছিলোঁ যে আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব। আৰু সেইটো কৰিবলৈ হ'লে আপোনালোকক এটা মোবাইল নাম্বাৰ লাগিব ৰেজিষ্টাৰ্ড, যিটো এটা OTP যায়, আৰু সেই মোবাইল নম্বৰটো আপোনাৰ লগইন ID হয়। গতিকে আমি এতিয়া প্ৰথম কি কৰিম যে যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ এজ লগইন ID, গতিকে আমাৰ নিজৰ মোবাইল নাম্বাৰটো আমি ইয়াতে এড কৰি ল'ম। তো মোৰ মোবাইল নম্বৰটো এড কৰাৰ পিছত আপোনালোকে কি কৰিব, কাষত যিটো গেট OTP অপশ্যন আছে সেই গেট OTP অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত এটা দেখুওৱা হৈছে যে OTP হেজ বিন চেণ্ড ইউৰ প্ৰভাইডেড মোবাইল নাম্বাৰ। তো অলৰেডি আমাৰ মোবাইল নাম্বাৰত OTP আহি গৈছে। তো ইয়াতে আপোনালোকে OTPটো ফিল কৰি ল'ব। OTPটো ফিল কৰাৰ পিছত ইয়াতে এটা চিকিউৰিটি কোড দিয়া আছে, যিটো সেই চিকিউৰিটি কোডটো আপোনালোকে এই ঘৰটোত ফিল কৰি ল'ব লাগিব। তো ফিল কৰাৰ পিছত যিটো চাইন ইন অপশ্যন আছে সেই চাইন ইন অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাওক, আপোনালোকক সন্মুখত এনেধৰণৰ এটা পেজ আহি যাব, ৱেলকাম টু ISSL এনেকৈ দেখায়। ইয়াত চাওক, আপোনাৰ নাম আৰু আপোনাৰ যিটো মোবাইল নাম্বাৰ আৰু আপোনাৰ যিটো এড্ৰেছ আছিলে আৰু ষ্টেটাছটো যিটো এক্টিভ হয় সেইটো ইয়াত সম্পূৰ্ণৰূপে আহি গৈছে। আৰু এই পেজটো অহাৰ পিছত আপোনালোকে বাওঁফালে ওপৰত এটা দিয়া আছে স্বচ্ছ ভাৰত মিছন। এই পেজটোৰ কাষত 3টা লাঞ্চ দিয়া আছে, সেই 3ডালত আপোনালোকে ক্লিক কৰিব লাগিব। এই 3ডালত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এনেধৰণে দেখাব। প্ৰথমটো দেখাইছে নিউ এপ্লিকেশ্যন, তাৰপিছত দেখাইছে ভিউ এপ্লিকেশ্যন। তো আপোনালোকে যিটো ভিউ এপ্লিকেশ্যন হয় সেইটোত ক্লিক কৰিলে আপোনালোকে আগৰ যিখিনি ষ্টেটাছ আছে বা আগতে কৰি থোৱা ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু নিউ এপ্লিকেশ্যন কৰিলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আজি আপোনালোকক মই দেখুৱাম যে নতুন আবেদন কৰিব কেনেকৈ লাগে আৰু কি ডকুমেণ্ট লাগে। গতিকে আহক আমি নিউ এপ্লিকেশ্যনত ক্লিক কৰোঁ। তাৰপিছত নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত
এই এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণে এটা পেজ আহি যাব আৰু পেজটো অহাৰ পিছত ইয়াতে প্ৰথম দিছে ষ্টেট নেম এইটো ইয়াতে আসাম ফিল হৈ আহিব কাৰণ যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এনেকৈ দিয়া আছে তাৰপিছত ইয়াতে কি কৈছে কাষতে আছে কি হৈছে ডিষ্ট্ৰিক্ট নেম তো আপোনালোকে কাষতে চাব এইটো ডিষ্ট্ৰিক্ট নেম ইয়াতে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব মই নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ তাৰপিছতে আছে যেটো ব্লক নেম তো আপোনালোকে নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব তাৰপিছত ব্লকটো চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনাৰ যেটো পঞ্চায়তত আপুনি বাস কৰে সেই পঞ্চায়তটোৰ নাম ইয়াতে সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ যেটো পঞ্চায়ত আছে পঞ্চায়তটো সিলেক্ট কৰিব তাৰপিছত আছে আপোনাৰ ভিলেজ নেম তো ইয়াতে আপোনালোকৰ যিখিনি ৰেভিনিউ গাঁও আছে তাৰমানে যেটো পঞ্চায়তৰ আন্ডাৰত যিখিনি ৰেভিনিউ গাঁও আছে সেই ৰেভিনিউ গাঁওখন আপোনালোকে গোটেইখিনি আহি যাব তাতে আপোনালোকে নিজৰ গাঁওখন আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব তো ইয়াতে গাঁওখন সিলেক্ট কৰিলো তাৰপিছত আছে আপোনাৰ হেবিটেশ্যন নেম তাৰমানে যিখিনি সৰু গাঁও মানে যিখিনি ধৰক ৰেভিনিউ গাঁওখনত কেইবাখনো সৰু গাঁও লগ লাগি থাকে গতিকে তাত কি কৰিব আপোনালোকৰ যিখন গাঁও এড্ৰেছ পত্ৰত আছে সেই গাঁওখন ইয়াতে সিলেক্ট কৰি ল'ব তো মই ইয়াতে সিলেক্ট কৰি ল'ব বিচাৰিছো তাৰপিছত ইয়াতে আমি আমাৰ হেবিটেশ্যন নেমটো সিলেক্ট কৰি ল'লো তাৰপিছত ইয়াতে দিয়া আছে নেম অফ দা এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড ইয়াত যেটো দিয়া আছে নেম অফ দা এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড গতিকে আধাৰ কাৰ্ডত আপোনাৰ নামটো যেনে ধৰণে আছে ঠিক তেনে ধৰণে ইয়াতে আপোনালোকে লিখিব লাগিব তো ইয়াতে মই নামটো যেনে ধৰণে আছে তেনে ধৰণে লিখি দিছো তাৰপিছত কাষতে এটা অপচন আছে আধাৰ নাম্বাৰ আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো ইয়াত ফিল কৰিব লাগিব সো আধাৰ নাম্বাৰটো ইয়াতে আপোনালোকে ফিল কৰি ল'ব তাৰপিছত ইয়াতে এটা ডিক্লাৰেশ্যন দিয়া আছে তাৰমানে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তাৰপিছত কি কৈছে আপোনালোকৰ নামটো আৰু আধাৰ নাম্বাৰটো ইয়াত ভেৰিফাই কৰিব লাগিব ইয়াতে আপোনালোকে যেটো অপচন দিয়া আছে এইটোত আপোনালোকে ক্লিক কৰি তাৰপিছত ভেৰিফাই আধাৰ নম্বৰত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে আমি ভেৰিফাই আধাৰ নম্বৰ ক্লিক কৰিলো ক্লিক কৰাৰ পিছত অকণমান সময় ৰৈ দিব ৰোৱাৰ পিছত চাব ভেৰিফাইড সাকসেছ অলৰেডি আমাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ গৈছে তাৰপিছত ইয়াতে কি হৈছে ইয়াতে দিয়া আছে ফাদাৰ হাজবেণ্ড নেম গতিকে দেউতাকৰ নামটো ইয়াত যেনে ধৰণে আছে তেনে ধৰণে আপোনালোকে ফিল আপ কৰি ল'ব লাগিব তাৰপিছত আপোনালোকে নিজৰ জেন্ডাৰটো ইয়াতে ফিল কৰি ল'ব তাৰপিছত তললৈ যাব তাৰপিছত ইয়াতে আপোনালোকৰ কেটেগৰীটো সিলেক্ট কৰিবলৈ আহিব কেটেগৰী কি দি আছে আপোনালোক এপিএল হয় নে বিপিএল হয় যদি আপোনালোকৰ বিপিএল কাৰ্ড আছে বিপিএল কাৰ্ডত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ যেটো সাব কেটেগৰী হয় সেই সাব কেটেগৰীটোত ক্লিক কৰিব লাগিব ইয়াতে আপোনালোকৰ কাষ্ট যেটো হয় সেই কাষ্টটো ইয়াতে ক্লিক কৰি ল'ব তাৰপিছত ইয়াতে 3 নম্বৰ এটা অপচন দিয়া আছে যেটো আধাৰ কাৰ্ড টাইপ আধাৰ কাৰ্ড আৰু কাৰ্ড নাম্বাৰ আপোনালোকে ইয়াতে যেটো ভেৰিফাই কৰিছিলে সেই দুইটা অটোমেটিক আহি গৈছে তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এড কৰিব লাগিব যেটো মোবাইল নাম্বাৰত আপোনাৰ মেছেজটো যেটো আপোনাৰ এপ্লিকেশ্যনখন সাকসেসফুল কৰাৰ পিছত যেটো মেছেজ যাব এই মোবাইল নাম্বাৰটো যাব গতিকে ইয়াতে আপুনি মোবাইল নাম্বাৰটো ফিল কৰি ল'ব লাগিব সো মোবাইল নাম্বাৰটো ফিল কৰাৰ পিছত ইয়াতে কোনো ইমেইল আইডি দিব নালাগে আৰু ইয়াতে আপোনাৰ এড্ৰেছটো ফিল কৰিব লাগিব তো এড্ৰেছটো ইয়াতে যেনে ধৰণে আছে তেনে ধৰণে আপোনালোকে ফিল কৰি ল'ব তাৰপিছত ইয়াতে আপোনাৰ বেংক ডিটেইলছ দিব লাগিব সেকশন সি বেংক একাউণ্ট ডিটেইলছ ইয়াত যেটো সেকশন সি দিছে বেংক একাউণ্ট ডিটেইলছ ইয়াত আপুনি বেংক ডিটেইলছ ভৰাব লাগিব তো ইয়াতে আপুনি যদি আপোনাৰ আইএফএসসি কোডটো নাজানে তেতিয়াহলে নো ইউৰ আইএফএসসি ক্লিক কৰি আপোনালোকে আইএফএসসি কোডটো উলিয়াই ল'ব পাৰিব আৰু যদি আইএফএসসি কোডটো জানে তেতিয়াহলে আপোনালোকে নিজৰ আইএফএসসি কোডটো বেংক একাউণ্টৰ আইএফএসসি কোডটো ইয়াতে লিখি জাস্ট সাইডত ক্লিক কৰি দিলে আপোনালোকে এনে ধৰণে আপোনালোকৰ বেংকৰ নাম আৰু ডিটেইলছখিনি গুছি আহিব তো ইয়াতে আমি যেতিয়া বেংকৰ আইএফএসসি কোডটো দিলো তাত নেম অফ দি বেংক তাৰপা বেংক ব্ৰাঞ্চ বেংক এড্ৰেছ আৰু বেংক ষ্টেট বেংক ডিস্ট্ৰিক্ট এখিনি আহি গৈছে আৰু ইয়াৰ পিছত এটা অপচন দিয়া আছে একাউণ্ট নম্বৰ তাৰ পিছতে দিয়া আছে কনফাৰ্ম একাউণ্ট নম্বৰ প্ৰথমতে আপোনালোকে একাউণ্ট নম্বৰটো ভৰাব লাগিব আৰু সেম টু সেম একাউণ্ট নম্বৰটো আকৌ ইয়াতো ভৰাব লাগিব গতিকে আমি ইয়াতে একাউণ্ট নম্বৰটো ফিল কৰি ল'ম তাৰপিছত সেই সেম টু সেম একাউণ্ট নম্বৰটো আমি কনফাৰ্ম একাউণ্ট নম্বৰ ঘৰটোত ফিল আপ কৰিম
আৰু ইয়াত আমি ফিল কৰাৰ পিছত ইয়াত এটা দিছে স্কেন্ড ফাৰ্ষ্ট পেজ অফ দি পাছবুক। পাছবুকখনৰ ফাৰ্ষ্ট পেজটো স্কেন কৰি ইয়াতে আপুনি আপলোড কৰিব লাগিব। আৰু ইয়াত এটা নোট দিছে যে অনলি PDF, JPG, JPEG, PNG আৰ এলাউড। গতিকে আপোনাৰ ফাইলটো PDF হ'ব লাগিব বা JPG হ'ব লাগিব বা JPEG বা PNG ফাইল হ'ব লাগিব। আৰু ইমেজ মাষ্ট বি ক্লিয়াৰ এণ্ড চাইজ লেছ দেন 200 KB। ইমেজখন খুব ক্লিয়াৰ হ'ব লাগিব। তাৰমানে ইমেজখনত থকা পাছবুকৰ স্কেন কপিটোত থকা একাউণ্ট নম্বৰটো সম্পূৰ্ণ স্পষ্ট হ'ব লাগিব আৰু সেই কপিটোত 200 KBতকৈ তলত হ'ব লাগিব। আৰু এটা ইয়াতে কি কৰিব, তাৰপিছত আপোনালোকে চুজ ফাইলত ক্লিক কৰিব। চুজ ফাইলত ক্লিক কৰি নিজৰ পাছবুকটো ইয়াতে অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত ইয়াত যিটো পাছবুক আহিছে, পাছবুকৰ নামটো আহি গৈছে। তাৰপিছত আপোনালোকে কি হয়, এপ্লাই বটনত ক্লিক কৰিব লাগিব। তো ইয়াতে আমি এপ্লাই বটনত ক্লিক কৰিলোঁ। এপ্লাই বটনত ক্লিক কৰাৰ পিছত চাওক ইয়াত এটা ছাকচেছফুল বুলি আহিছে আৰু তাত কৈছে ইয়ৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি, কাইণ্ডলি নোট দ্য এপ্লিকেশ্যন নাম্বাৰ, এনেকৈ নাম্বাৰটো আহিছে। গতিকে এই ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে ফটো মাৰি ৰাখিব, নহ'লে বা আপোনালোকে কপি কৰি ল'ব। আৰু এই নাম্বাৰটো আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিয়া আছিলে সেই মোবাইল নাম্বাৰটোত মেছেজত সেই ৰেফাৰেঞ্চ নাম্বাৰটো যাব। তাৰপিছত এই ষ্টেটাছটো চেক কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব, ইয়াতে অ'কে ক্লিক কৰিব। তাৰপিছত আকৌ আগৰ দৰে ইয়াত যিটো কাষত অপশ্যন দিয়া আছে স্বচ্ছ ভাৰত মিছনৰ কাষত, তাত যাব। তাতে গৈ ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো আহিব আৰু ইয়াত যিটো টাইম দিয়া আছে এই টাইমটো চাব, কিমান সময়ত আপোনালোকে কৰিছিলে। ইয়াততো বহুতখিনি কৰা আছে যিহেতু, গতিকে আৰু আপোনালোকৰ মোবাইলত যিটো ID গৈছে ৰেফাৰেঞ্চ ID, সেই IDটো মিলাই চাব আৰু তাৰপিছত গৈ আপোনালোকে ট্ৰেক ষ্টেটাছত ক্লিক কৰিব পাৰিব। ইয়াত ট্ৰেক ষ্টেটাছ কৰাৰ পিছত ইয়াতে আহিছে চাওক এপ্লিকেশ্যন নাম্বাৰটো আহিছে, ৰিচিভ ধন, আজিৰ ডেটটো আহিছে, বেনিফিচাৰীজনৰ নাম আহিছে, তেখেতৰ জেণ্ডাৰ, ফাদাৰ, হাজবেণ্ডৰ গোটেই ডিটেইলছখিনি আহিছে। আৰু ইয়াত কি কৈছে এপ্লিকেশ্যন ৰিচিভড, টাইমটো আহিছে আৰু তাৰিখটো আহিছে। ইয়াৰ পিছত এই লাইনডাল গৈ পেলাইনি আপোনাৰ এপ্লাই কৰাৰ পিছত আপোনাৰ এই ৰঙা যিটো লাইন দেখাই আছে এই লাইনডাল যেতিয়া গৈ পেলাইনি আপোনাৰ ISSL এই যিটো অপশ্যন পাবগৈ, ইয়াত পোৱাৰ পিছত আপোনালোকৰ একাউণ্টত ডাইৰেক্টলি পে'মেণ্টটো কৰা হ'ব। গতিকে এইটো আপোনালোকে ৰেজিষ্টাৰ্ড মোবাইলৰ দ্বাৰাই এনেধৰণে চেক কৰি আপোনালোকে চাই থাকিব পাৰিব আৰু আপোনালোকৰ এপ্লিকেশ্যনখন এপ্ৰুভ হ'ল নে নাই সেইটোও জানিব পাৰিব। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে সকলোতকৈ আগতে পায়। তো গাইজ থেংক ইউ।